ঘৰৰ ভিতৰত বিষাক্ত গেছ যেনে কাৰ্বন ডাই অক্সাইড, ফৰ্মেলডিহাইড, বেনজিন, কাৰ্বন মনক্সাইড, জাইলিন আদিৰ উৎপত্তি বিভিন্ন কাৰণত হয়, যি আমাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। এই বিষাক্ত গেছবোৰ আমাৰ দৈনন্দিন কাম-কাজ যেনে গেছৰ চৌকা বা কাঠৰ জুইৰে ৰান্ধিলে, ঘৰৰ ক্লিনিং সামগ্ৰী, ধূপকাঠি, চিগাৰেটৰ ধোঁৱা, ঘৰৰ ৱাল আৰু ৰুফত ব্যৱহৃত ৰং বা পেইণ্ট আৰু ঘৰৰ সঁজুলিৰ ব্যৱহাৰৰ ফলত সৃষ্টি হয়। মানি প্লাণ্টে অক্সিজেন নিৰ্গত কৰে আৰু এইবোৰ ক্ষতিকাৰক গেছ শোষণ কৰি ঘৰৰ বায়ুৰ গুণাগুণ উন্নত কৰে আৰু প্ৰাকৃতিক বায়ু বিশুদ্ধকাৰী হিচাপে কাম কৰে। অক্সিজেনৰ মাত্ৰা বৃদ্ধিৰ ফলত শ্বাস, প্ৰশ্বাস আৰু টোপনিৰ গুণাগুণ উন্নত হয়, যাৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰতো ভাল প্ৰভাৱ পৰে। 1980 চনৰ নাছা ক্লিন এয়াৰ ষ্টাডি গৱেষণাত দেখা গৈছে যে বন্ধ পৰিৱেশত VOCs যেনে ফৰ্মেলডিহাইড, বেনজিন, কাৰ্বন মনক্সাইড আৰু জাইলিনৰ দৰে ক্ষতিকাৰক গেছ উল্লেখযোগ্যভাৱে হ্ৰাস কৰে।